Jai students, আজিৰ ক্লাছত আমি ক্লাছ 7 ৰ social lesson number 11 টো চাম। ইয়াৰ নামটো আছে গুপ্ত সাম্ৰাজ্যৰ উত্থান। ঠিক আছে, ইয়াৰে বিষয়ে চাম আজিৰ ক্লাছত। But before starting my class, welcome to my YouTube channel exam Jyoti, and now let's start the class. প্ৰথমতে আছে আপোনাৰ ইয়াতে প্ৰথম হাজৰ গুপ্ত সাম্ৰাজ্য আচ্ছা মানে সময় দিয়া আছে কোন কোন মানে ৰজাবিলাকে এতিয়া কি কৰিছিল হা। তো গুপ্ত হিচাপে ইহঁতৰ সমুদ্ৰগুপ্ত আছে, দ্বিতীয় চন্দ্ৰগুপ্ত আছে, প্ৰথম কুমাৰ গুপ্ত আছে, স্কন্দগুপ্ত আছে, ৰজাকেইটাৰ সেই হিচাপে সময়টো দিয়া আছে। ঠিক আছে, গুপ্তৰ আপোনাৰ সাম্ৰাজ্যৰ অ'কে। সেইটো চাবলৈ এটা বস্তু দিয়া জানিব লগা বস্তু আছে যে শ্ৰীগুপ্তই কি কৰিছিল মগধত হা গুপ্ত বংশ প্ৰতিস্থাপন কৰিছিল, মহাৰাজ উপাধিটো তেওঁ গ্ৰহণ কৰিছিল নহয়। গতিকে আৰু তাৰপিছত শ্ৰীগুপ্তৰ পিছত সেনেকে বাকীবিলাকো এটাৰ পিছত নাম কি মহাৰাজৰ উপাধিটো গ্ৰহণ কৰিছিল হা। ইয়াতে আমাৰ ধুনীয়াকে মাছটো দেখুৱাই দিছে ক'ত কি আছে। ইয়াতে চাওকচোন মথুৰা আছে, ইয়াতে তাৰপিছত আছে আপোনাৰ ইয়াতে অযোধ্যা আছে নহয়, প্ৰয়াগৰাজ আছে, সাৰনাথ আছে, পাটলিপুত্ৰ আছে, মগধ আছে, কহালি আছে হা, ইফালে নেপাল কামৰূপ আছে। চ' এইবিলাক চব জাগাটো দেখিছে নহয়, এইবিলাক চব হিষ্ট্ৰিকেল প্লেচ হয় হা। বিহাৰৰ ইফালৰ জাগাটো বহুত ধুনীয়া, মানে বহুত মানে কি বুলি হিষ্ট্ৰিকেল প্লেচ আছে ইয়াতে। এইবিলাক জাগাতে মেইন তেতিয়া ৰজাবিলাকে নিজৰ মানে কি বুলি কয় জাগাটো ঠিক কৰিছিল হা। যেনেকে আপোনাৰ প্ৰথম চন্দ্ৰগুপ্তে কি কৰিছিল, বৈশালী উত্তৰ বিহাৰ বুলি জানা হয়। ঠিক আছে, উত্তৰ ফালে আছে বিহাৰৰ পাটলিপুত্ৰ পাটনা জানো, পাটনা হাকেতো আপোনাৰ অযোধ্যা নামটো আছে। আকৌ তাৰপিছত প্ৰয়াগ যাক আমি এতিয়া এলাহাবাদ বুলি জানো হয়নে, সেইবিলাক অংশত সিহঁতে যেতিয়া নিজৰ সাম্ৰাজ্যটো স্থাপন কৰিছিল। বুজি পাইছে নে? এইটো চাওকচোন দিয়ে আছে দক্ষিণ বিহাৰৰ কিছু অংশ আৰু বংশৰ এটা অংশ জয় কৰি শ্ৰীগুপ্তই স্থাপন কৰা সাম্ৰাজ্যৰ পৰিসৰ বহলাইছে। সেনেকে তেওঁ সেই জাগাটো বহল কৰিছিল, এইখিনি জাগাটো তেওঁ নিজে পুৰা বহল কৰি লৈছিল হা। তাৰপিছত সিহঁতে চাবচোন সোণৰ মুদ্ৰা আছিল তেতিয়া। ঠিকে আছে, গুপ্ত যুগৰ শাসন ব্যৱস্থা চাব পাৰিব ইয়াতে। আকৌ তাৰে পিছত আপোনাৰ আছে আৰ্থ সামাজিক মানে ব্যৱস্থা কেনেকুৱা আছিল, ব্যৱসায় অৱস্থা কেনেকুৱা আছিল তেতিয়া, তাৰ সামাজিক ব্যৱস্থা কেনেকুৱা সেইবিলাক শিকিব পাৰিব। লেচনটো তেতিয়া পঢ়িব নহয়, বহুত কিবা কিবি চাব পাৰিব, গম পাব তাৰে বিষয়ে গুপ্ত যুগত কি কেনেকে চলিছিল গোটেইখিনি শিকিব পাৰিব হা। তাৰপিছত সাহিত্যৰ বিষয়ে চাব পাৰিব, সংস্কৃতিৰ বিষয়ে চাব পাৰিব, শিকিব পাৰিব। এতিয়া আমি ডাইৰেক্ট কুৱেশ্যন আনচাৰত আহি যাওঁ। কুৱেশ্যন প্ৰথমতে আমাৰ কি দিছে উত্তৰ লিখা নহয়। চ' কোনে গুপ্ত বংশ প্ৰতিস্থাপন কৰিছিল? চ' শ্ৰীগুপ্তই অলপ আগতে মই কৈছিলো হয়নে। তো কি কৰিছিল, প্ৰতিস্থাপন কৰিছিল হা। চ' প্ৰথম কুৱেশ্যনটো চাওঁ এতিয়া ক নম্বৰটো। চ' প্ৰথমটো চাওঁ, শ্ৰীগুপ্ত আনুমানিক খ্ৰীষ্টৰ ৩য় শতিকাত গুপ্ত বংশটো কি কৰিছিল, প্ৰতিস্থাপন কৰিছিল। ঠিক আছে, কোনে কৰিছিল? শ্ৰীগুপ্তই হা। তাৰপিছত আছে কোনজন গুপ্ত সম্ৰাটে প্ৰথম মহাৰাজীধাৰাজ উপাধি গ্ৰহণ কৰিছিল নহয়। চ' মহাৰাজীধাৰাজ গ্ৰহণ কোনে কৰিছিল উপাধিটো? দ্বিতীয় চন্দ্ৰগুপ্তই। কোনে কৰিছিল? দ্বিতীয় চন্দ্ৰগুপ্তাই। ঠিক আছে, তাৰপিছত আছে আপোনাৰ এলাহাবাদ প্ৰশান্তিৰ আপোনাৰ প্ৰশস্তিৰ লেখক গৰাকীৰ নাম কি আছে হা। এলাহাবাদ প্ৰশস্তিৰ তেওঁৰ নাম কি আছিল? হাৰিসেন। ঠিক আছে, কি নাম আছিল? এলাহাবাদ প্ৰশস্তিৰ লেখক গৰাকীৰ নাম আছে হাৰিসেন হা। নেক্সট আছে আপোনাৰ ঘ নম্বৰটো যে গংগা উপত্যকাত থকা বন্দৰটোৰ কি নাম নহয়। চ' গংগা উপত্যকাত থকা বন্দৰটোৰ নাম হৈছে কিনো? তাম্ৰলিপ্তি। কি নাম আছে? তাম্ৰলিপ্তি। অ'কে। নম্বৰটো আছে সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ কি নাম আছিল? ঠিক আছে, চ' আপোনাৰ তেওঁৰ নাম কি আছিল পুষ্য বৰ্মন। কি নাম আছিল? পুষ্য বৰ্মন। ঠিক আছে, তাৰপিছত আপোনাৰ কুৱেশ্যনটো আছে ক্ৰম অনুসৰি লিখা। ক্ৰম হিচাপত আমাৰ ঠিক কৰি দিব দিছে। চাবচোন মই ক্ৰম অনুসৰি আপোনাৰ ধুনীয়াকে দি দিছো ইয়াতে। প্ৰথমতে আহিব শ্ৰীগুপ্ত, যোনে আমাৰ গুপ্ত সাম্ৰাজ্যটো গঠন কৰিছিল বা প্ৰতিস্থাপন কৰিছিল। তাৰপিছত হাৰিসেন আহিব, পুষ্য বৰ্মন আহিব, ফাহিয়েন আহিব আৰু স্কন্দগুপ্ত আহিব। ঠিক আছে, নেক্সট এতিয়া আপোনাৰ শুদ্ধ লিখিব দিছে। প্ৰথম চন্দ্ৰগুপ্তই কামৰূপ দবা জয় কৰিছিল নহয়, এইটো অশুদ্ধ হয় না। গুপ্ত যুগত ভূমিসমূহক 3টা ভাগত ভাগ কৰাইছে, এইটো শুদ্ধ হ'ব। ঠিক আছে, ক আৰু খটো হ'ল গুপ্ত যুগত নাৰীৰ স্থান পুৰুষতকৈ উচ্চ আছিল নহয়, এইটো শুদ্ধ হয়। ঠিক আছে, তাৰপিছত আছে আপোনাৰ পৃথিৱী সূৰ্য চাৰিওফালে প্ৰশিক্ষণ কৰে, সেই ধাৰণাটো আপোনাৰ বঢ়া মিহিৰে উদ্ভাৱন কৰিছে, এইটো অশুদ্ধ হ'ব। ঠিক আছে, এইটো কি হ'ব? অশুদ্ধ হ'ব। ঠিক আছে, তো সেইটো বস্তুটো তেওঁ উদ্ভাৱন কৰা নাছিল হা। কালিদাসে অভিজ্ঞানৰ শকুন্তলম ৰচনা কৰিছিল, ইয়েছ ইট ইজ ট্ৰু, এইটো শুদ্ধ হয়। ঠিক আছে, ঠিকে আছে না। এইখিনি ধুনীয়াকে লিখি ল'ব। ৰং
ৰাইট, ৰং, ৰাইট। অ'কে, তাৰপিছত আছে ক আৰু অংশ মিলাব দিছে। চপৰাটো কোনটো হ'ব আপোনাৰ, এটা বন্ধৰ নাম আছে, ঠিক আছে, 1 নম্বৰ হ'ব হা। হৰিহেনটো আপোনাৰ এলাহাবাদ প্ৰশস্তি হয়, 2 নম্বৰ হ'ব। ভাৰতটো আপোনাৰ নাট্য শাস্ত্ৰ হ'ব, 3 নম্বৰটো হ'ব। তাৰপিছত আপোনাৰ বৰাহ মিহিৰটো হ'ব আপোনাৰ বৃহৎ সংস্কৃতিকা, তাৰটো হ'ব 4 নম্বৰটো। তাৰপিছত আছে আপোনাৰ সুশ্ৰুত কি হ'ব আপোনাৰ চিকিৎসা শাস্ত্ৰবিদ হ'ব, ঠিক আছে, এইটো হ'ব 5 নম্বৰটো। ঠিকে আছে, এইটো চোৱা হ'ল। নেক্সট আমি কুৱেশ্যন 5ত আহি যাওঁ। আপোনাৰ চমুকৈ লিখিব দিছে। প্ৰথমতে আছে কুৱেশ্যনটো যে গুপ্ত ৰাজত্ব কাল কি কি ধাতুৰ মুদ্ৰাৰ প্ৰচলন হৈছিল, নহয়, যেনেকে সোণৰ হৈছিল, সেইবিলাক চাম এতিয়া হা। সোণৰ, ৰূপৰ একে। প্ৰথমতে চাওঁ, গুপ্ত ৰাজত্ব কালত সোণ ৰূপৰ মুদ্ৰাৰ প্ৰচলন হৈছিল আৰু ইয়াৰ লগতে আপোনাৰ কি হৈছিল, কয়ৰীৰ প্ৰচলন কৰিছিল, ঠিক আছে। তাৰ নেক্সট কুৱেশ্যনটো আছে আপোনাৰ যে গুপ্তসকলৰ ৰপ্তানি কৰা সামগ্ৰীবোৰ এখন তালিকা প্ৰস্তুত কৰা। তালিকা মানে কি, গোটেইখিনি লিখিব দিছে হা। গুপ্তসকলৰ ৰপ্তানি কৰা সামগ্ৰীবোৰ হৈছে যেনেকে আপোনাৰ ৰোম দেশলৈ ৰপ্তানি কৰা মছলা, চন্দন কাঠ হা, চন্দনৰ যে কাঠ আছে নহয়, এইটো বহুত দামী কাঠ হয় হা। সেইটো বস্তু মানে ৰপ্তানি কৰিছিল। হাতী দাঁতেৰে তৈয়াৰী বস্তু হা, মণি মুকুতা, ঔষধি গছ, সুগন্ধি দ্ৰব্য, কেতবোৰ জীৱ জন্তু আদি, ঠিক আছে, এইবিলাক সিহঁতে ৰপ্তানি কৰিছিল, মানে বেলেগ ৰোম দেশলৈ পঠাইছিল বস্তুটো হা। তাৰে পিছত সিহঁতে বিজনেছ কৰিছিল, ঠিক আছে। তাৰপিছত গ নম্বৰটো আছে গুপ্ত ৰাজত্ব কালত কি কি আপোনাৰ বৃত্তিধাৰী লোকে বাস কৰিছিল হা। আনচাৰটো চাওঁ। আপোনাৰ গুপ্ত ৰাজত্ব কালত লোকসকলৰ কৃষি কৰ্মৰ লগত জড়িত আছিল, কৃষিত মানে বেছি জড়িত হৈ আছিল। ইয়াৰ উপৰি লোকসকলে ব্যৱসায় বাণিজ্য আদিও কৰিছিল, মানে বিজনেছ বিলাকো কৰিছিল হা। ঘ নম্বৰটো আছে গুপ্ত ৰাজত্ব কালৰ 5বিধ স্থাপত্য কলাৰ নিদৰ্শনটো উল্লেখ কৰা। অ'কে, ঘ নম্বৰটো চাওঁ। 5বিধ আপোনাৰ কি স্থাপত্য কলাৰ নিদৰ্শনটো হ'ল, প্ৰথমতে আছে সাঁচী বিষ্ণু মন্দিৰ হা, দেওগড়ৰ আপোনাৰ দশাৱতাৰ মন্দিৰ, আইহোলৰ দুৰ্গা মন্দিৰ, ঠিক আছে। 4 নম্বৰটো সাৰনাথৰ আপোনাৰ ধ্যানমগ্ন বুদ্ধ মন্দিৰ, আৰু কি হ'বনো 5 নম্বৰটো মথুৰাৰ থিয় দি থকা বুদ্ধ মূৰ্তি, ঠিক আছে। এইবিলাক হ'ল 5টা আমাৰ কি স্থাপত্য কলাৰ নিদৰ্শন, যেতিয়া আপোনাৰ গুপ্ত ৰাজত্ব কালৰ সময়ত হৈছিল হা। নেক্সট আমাৰ 9 নম্বৰটো আছে প্ৰশ্নটো, অজন্তা ইলোৰাৰ আপোনাৰ চিত্ৰাংকন সমূহৰ বৈশিষ্ট্য কি হা, চিত্ৰাংকনৰ বিষয়ে লিখিব দিছে। অজন্তা ইলোৰাৰ আপোনাৰ চিত্ৰাংকন সমূহৰ দ্বাৰা বুলি দিব হা, দ্বাৰা গুপ্ত যুগৰ গৌৰৱ উচ্চ শিখৰত উপনীত হৈছিল। আৰু শিল্পী আৰু চিত্ৰকৰ সকলে বিভিন্ন গুহা আৰু মন্দিৰসমূহত অপূৰ্ব চিত্ৰ অংকন কৰিছিল। মহাৰাষ্ট্ৰত থকা এই অজন্তা ইলোৰাৰ চিত্ৰাংকন হা, ইলোৰাৰ যে চিত্ৰ অংকন কৰিছিল তাৰে সমূহে গুপ্ত যুগৰ গৰিমা আজিও সোঁৱৰাই থাকে। মানে ইলোৰাৰ যে চিত্ৰটো অংকন কৰিছিল সেইটো বস্তু আজিও মানে চবে মানে মনত কৰি থাকে, ভাল লাগে মানে এইটো চাই পেলাই। সেইটো আৰু গুপ্ত ৰাজত্বৰ বা গুপ্ত সাম্ৰাজ্যৰ নামটো এতিয়াও ধুনীয়াকে মানে ৰাখে, যাতে মানে নামটো মনত ধুনীয়াকে আহি যায়, কাৰণ ইলোৰাটো তেওঁৰ সময়তে কৰা। অ'কে, প্ৰথম চাওঁটো কি আছিল, অসমত ক'ত ক'ত গুপ্ত স্থাপত্য ভাস্কৰ্য প্ৰভাৱ পৰিলক্ষিত হয়, অসমৰ কথা সুধিছে এতিয়া, হয়নে। সেইটো চাওঁ অসমৰ বিষয়ে। অসমৰ তেজপুৰৰ হা দ পৰ্বতীয়া শিলৰ তোৰণখনত, ঠিক আছে, থকা গংগা আৰু যমুনা মূৰ্তিত গুপ্ত ভাস্কৰ্য নিদৰ্শন দেখা যায়। আৰু ইয়াৰ উপৰি আপোনাৰ মিমিকৰিয়াতি, যেনেকে নগাঁও, বৰগংগা মানে নগাঁৱৰ সেই জাগাটো আছে হা, দেওপাহাৰ মানে নুমলীগড় নহয়, কামাখ্যা গুৱাহাটী আপোনাৰ বৰমেধি পাৰ, আৰু দুধনতকৈ পোৱা ভাস্কৰ্যবোৰ গুপ্ত যুগৰ স্থাপত্য ভাস্কৰ্যৰ প্ৰভাৱটো পৰিলক্ষিত হয়, ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 6টো আছে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানলৈ গুৰুসকলৰ অৱদানৰ বিষয়ে এটা মানে চমুটোকা লিখিব দিছে। এটা আমাৰ ভিডিঅ' লাষ্ট কুৱেশ্যন আছে, ঠিক আছে। গতিকে এতিয়া আমি এইটো কুৱেশ্যনটো চাওঁ, ঠিক আছে। কুৱেশ্যন 6টো কি দিছে, গুপ্ত সাম্ৰাজ্যৰ ৰাজাসকলে সাহিত্য, সংস্কৃতি আৰু বিজ্ঞানৰ প্ৰসাৰৰ বাবে হা উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিছিল। সংস্কৃত ভাষাই এই যুগত উচ্চ শ্ৰেণীৰ ভাষাৰ মৰ্যাদা লাভ কৰিছিল। সেই সময়ৰ সাহিত্যসমূহ মূলতঃ সংস্কৃত ভাষাত ৰচিত হৈছিল হা। সমাজৰ সাধাৰণ শ্ৰেণীৰ ভাষা আছিল কিন্তু প্ৰাকৃত ভাষা, ঠিক আছে। আৰু মহাকবি কালিদাস নহয়, কালিদাস, ভৰত, শূদ্ৰক আৰু বিশাখ দত্ত নহয়, বিভিন্ন ৰচনা ৰাচিৰে হা এই যুগৰ সাহিত্য ভঁৰালি চহকী কৰি থৈ গৈছে হা। তাৰমানে সিহঁতৰ সেইখিনি সময়ৰ এইবিলাক মানে বিখ্যাত মানে কবি বিলাক আছিল হা। আন এগৰাকী পণ্ডিত আছিল কোনো শাৰীহেন হা। আৰু এই যুগতে এলাহাবাদ আপোনাৰ স্তম্ভলিপিৰ যোগেদি এলাহাবাদ প্ৰশান্তি ৰহস্য লিখি উলিয়াইছিল নহয়। পুৰাণ, ৰামায়ণ, মহাভাৰত আদি বিখ্যাত হা
গ্ৰন্থসমূহ এই যুগত পুনৰ মুদ্ৰিত হৈছিল। আৰু দ্বিতীয় চন্দ্ৰগুপ্ত ৰাজত্ব কালত কি হৈছিল, 9 গৰাকী সাহিত্যকৰ সমাহাৰ ঘটিছিল। আৰু এই 9 গৰাকী সাহিত্যকক একেলগে কি বুলি কয় নো, নৱৰত্ন বুলি কোৱা হয়। ঠিক আছে। সাহিত্য সংস্কৃতিৰ দৰে বিজ্ঞান শাস্ত্ৰেও এই যুগত প্ৰসাৰতা লাভ কৰিছিল। পৃথিৱীৰ নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে যে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ চাহটো চন্দ্ৰৰ যে গাত পৰাৰ ফলত চন্দ্ৰত গ্ৰহণ যে হয় চন্দ্ৰত, ঠিক আছে, চন্দ্ৰত যে গ্ৰহণ হয়, সেই দুটা বৈজ্ঞানিক ব্যাখ্যাটো আপোনাৰ আৰ্যভট্টই গুপ্ত যুগতেই উদ্ভাৱন কৰিছিল। মানে গুপ্ত যুগৰ সময়ৰে আৰ্যভট্টই এইটো কথা ওলাইছিল। ঠিক আছে। আৰু এই যুগতে বিজ্ঞানীসকলে গণিতত দশমিক পদ্ধতি, শূন্যৰ ব্যৱহাৰ আৰু স্থানীয় মান ধাৰণা আদি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল। মানে গুপ্ত সাম্ৰাজ্যৰ সময়ত বহুত কিবা কিবি গণিতৰো কাৰণে বা বিজ্ঞানৰ ক্ষেত্ৰতো বহুত কথা তেতিয়ান্তে ওলাই গৈছিল। যেনে আৰ্যভট্টই সেইটো গণিতৰ কাম কৰিছিল, শূন্যৰ আৱিষ্কাৰ কৰিছিল নহয়। আন এজন জ্যোতিষশাস্ত্ৰবিদটো কোন আছিল, বৰাহমিহিৰ। বৃহৎ সংহিতা নামৰ এখন উল্লেখযোগ্য পুথি ৰচনা কৰিছিল। চৰক আৰু হুচত এই যুগৰ দুজন উল্লেখযোগ্য চিকিৎসা শাস্ত্ৰবিদো আছিল। তাৰমানে চিকিৎসাৰ ফালে সিহঁতৰ নামটো আহি যায়, চৰক আৰু হুচত। ঠিক আছে। আৰু এইটো হ'ল আমাৰ কি বুলি কয়, গুপ্তসকলৰ অৱদান। গুপ্তসকলৰ সময়ত যি অৱদান হৈছিল বিজ্ঞানৰ ক্ষেত্ৰত, সংস্কৃতিৰ ক্ষেত্ৰত, সাহিত্যৰ ক্ষেত্ৰত, সেই গোটেইখিনি মই ইয়াতে ধুনীয়াকে বিৱৰণী দি দিছো। চাই ল'ব, ধুনীয়াকে লিখি ল'ব। লিখাৰ সময়ত কিন্তু ভুল নকৰিব, হেণ্ডৰাইটিং মেইনটেইন কৰিব, ধুনীয়াকে লিখিব, যাতে আপোনাৰ টিচাৰ্ছ বিলাকে আপোনাৰ পৰা বহুত ধুনীয়াকে এট্ৰেক্ট হ'ব। অ'কে। আৰু ভাল কি বুলি কয়, স্পেলিং মিষ্টেকছ নকৰিব। আৰু আপোনালোকে আৰু এটা কথা ক'ব খুজিছো যে ক্লাছ 7 ছচিয়েলত যেনে কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিছো, বাকী ছাবজেক্টৰ কুৱেশ্যন আনচাৰ মই প্ৰভাইড কৰিছো এক্সাম চেনেলত। চ' জাষ্ট হোম পেজত যাব আপোনালোকে, আৰু যাই পেলাই তাৰে পৰা ক্লাছ 7 লিষ্টটো ওলাব, ছাবজেক্ট ৱাইজ কুৱেশ্যন আনচাৰ কালেক্ট কৰিব পাৰিব। ঠিক আছে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক বাটন প্ৰেছ কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এক্সাম চেনেল, প্লিজ ছাবস্ক্ৰাইব ইট। থ্যাংকস ফৰ ৱাচিং। জয় হিন্দ।